নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল অসম চৰকাৰ তৰফৰ পৰা নতুনকৈ নিযুক্তিৰ বিজ্ঞাপন মুকলি কৰা হৈছে লখিমপুৰ জুডিচিয়াৰী তৰফৰ পৰা আহিছে এটা ভাল ৰিক্ৰুটমেণ্ট ইয়াতে অফিচ পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ পদ মুকলি কৰা হৈছে ইয়াৰে লাষ্ট ডেটটো চাব গ'লে 20 জুন 2024 লৈকে আবেদন প্ৰক্ৰিয়াসমূহ চলি থাকিব তো আপোনালোকে 20 জুনৰ আগতে কৰিব লাগিব ইয়াতে অফলাইন যোগে আবেদন সম্পূৰ্ণ ডিটেইলছ সহকাৰে এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি এই ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব যদি আপুনি 8 পাছ কৰিছে তেতিয়াহ'লে এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব নিশ্চয় পাৰিব অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ আপডেট পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যেটো বেল নটিফিকেশন আছে হেতি দবাই থব একেবাৰে নাপাহৰিব অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ এই চেনেলতে উপলব্ধ হ'ব তো আপোনালোকে নিশ্চয় আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তো ইয়াৰে যেটো প্ৰথম পোষ্টৰ নাম হৈছে অফিচ এছিষ্টেণ্ট ইয়াতে এটা পদ মুকলি কৰা হৈছে মাহিলী দৰমহা চাব গ'লে 18000 টকা আপোনালোকক প্ৰতি মাহে প্ৰদান কৰিব ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা চাব গ'লে আপুনি গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা তাৰ পিছত ইয়াৰ লগতে বিচৰা হৈছে আদাৰ স্কিল বিচৰা হৈছে আপোনালোকৰ স্কিল বিচাৰিছে কম্পিউটাৰত তাৰ পিছত আপোনালোকৰ টাইপিংত স্পীড থাকিব লাগিব এইখিনি যদি আছে আপুনি অফিচ এছিষ্টেণ্ট পদটোত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে সিলেকশ্যন প্ৰসেছটো চাব গ'লে ৱাল্ক ইন ইন্টাৰভিউ ভিভা ভয়েস নাইবা কম্পিউটাৰ স্কিল টেষ্টৰে আপোনালোকক বাছনি কৰিব 2 নম্বৰ যেটো পোষ্ট 2 নম্বৰ পোষ্টৰ নাম হৈছে পিয়ন ইয়াতে এটা পদ মুকলি কৰা হৈছে মাহিলী দৰমহা চাব গ'লে 12000 টকা পাৰ মান আপোনালোকক প্ৰদান কৰিব ইয়াৰ বাবে শিক্ষাগত অৰ্হতা চাব গ'লে মিনিমাম আপুনি 8 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যিসকলে এইচএছ পাছ কৰিছে তেওঁলোকে এইসমূহ পদত এপ্লাই কৰিব নোৱাৰিব সিলেকশ্যন প্ৰসেছটো চাব গ'লে ইয়াতে ৱাল্ক ইন ইন্টাৰভিউ অৰ্থাৎ বন্ধু বান্ধৱীসকল আপোনালোকক ৱাল্ক ইন ইন্টাৰভিউ জৰিয়তে আপোনালোকক ইয়াতে বাছনি কৰিব আৰু ইয়াৰে এক্সাম চেণ্টাৰটো চাব গ'লে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনিচুকীয়া লখিমপুৰ ডিস্ট্ৰিক্ট হয় বন্ধু বান্ধৱীসকল এইটো তো ইয়াৰ তলতে আছে বয়সৰ সীমাখিনি চাব গ'লে মিনিমাম বয়স আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰৰ ওপৰত হ'ব নালাগিব ইয়াৰ উপৰিও বয়সৰ ৰেহাইও পাব যিসকল এসসি এসটি ক্যাটেগৰী তেওঁলোকে 5 বছৰ বয়সৰ ৰেহাই পাব আৰু যিসকল ওবিসি এমওবিসি কেণ্ডিডেট তেওঁলোকে 3 বছৰ বয়সৰ ৰেহাই পাব আৰু ইয়াতে এপ্লাই কৰিলে আপোনালোকৰ ডকুমেন্টছ কি লাগিব ইয়াতে ধুনিয়াকৈ উল্লেখ কৰি দিছে কম্পিউটাৰ এডুকেশ্যন সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট পিআৰসি নাইবা ভোটাৰ আইডি আপোনালোকে দিব লাগিব তাৰ পিছত সেলফ এটেষ্ট কপি আপোনালোকে মাৰ্কশিট এডুকেশ্যন কোৱালিফিকেশ্যন এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট ইয়াৰ লগতে লাগিব 3 কপি পাছপোৰ্ট সাইজ ফটো তাৰ পিছত আপুনি এটা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি এই এড্ৰেছটোত আপুনি সেন্ড কৰি দিব লাগিব আৰু বন্ধু বান্ধৱীসকল ইয়াৰে অন্তিম তাৰিখ গমে পালে 20 জুন 2024 লৈকে চলি থাকিব ইয়াৰে আবেদন প্ৰক্ৰিয়াখিনি তো এপ্লিকেশ্যন ফৰ্মটোৰ ওপৰত লিখি দিব যে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ অফিচ এছিষ্টেণ্ট নাইবা অফিচ পিয়ন যেটো পোষ্টত আপুনি এপ্লাই কৰে সেই পোষ্টটোৰ নামটো আপোনালোকে ওপৰৰ এনভলটোত উল্লেখ কৰি দিব তো ইয়াতে দিয়া আছে অফিচিয়েল এডভাৰটাইজমেণ্টখনৰ ডিটেইলছ যেটো ক্লিক হিয়াৰ অপচন আছে ইয়াতে ক্লিক কৰি আপুনি অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব আৰু হোম পেজত ক্লিক কৰি আপুনি অধিক চাকৰিৰ খবৰ চাব পাৰিব তো ভিডিঅ'টোত জাষ্ট এটা সৰু ইনফৰমেশ্যন আছিল বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক নিশ্চয় কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ